ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত আছে বিজেপিৰ বহু নামী দামী নেতা। বিজেপিৰ নামী দামী নেতাৰ ধন সোমাই থকাৰ বাবে এতিয়ালৈকে ধৰিব পৰা নাই সুমিত তাৰ্কিকক। ৰাজনৈতিক নেতাৰ বাধাৰ বাবে সুমিত তাৰ্কিকক ধৰিব পৰা নাই আৰক্ষীয়ে। বিজেপি নেতাৰ ধন সোমাই থকাৰ কথা লুকুৱাবলৈ সময় দিয়া হৈছে প্ৰবঞ্চকক। ট্ৰেডিং কাণ্ডক লৈ হঠাৎ সৰব হৈ পৰিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে বিজেপিৰ বহু নেতাৰ ধন সোমাই আছে অনলাইন ট্ৰেডিঙত আৰু সেই ধনৰ কথা লুকুৱাবৰ বাবে এতিয়ালৈকে অসম আৰক্ষীয়ে ধৰিব পৰা নাই হেনো সুমিত তাৰ্কিকক। গৌৰৱ গগৈৰ মতে অসম আৰক্ষী ইমান দুৰ্বল নহয়, আৰক্ষীয়ে সকলো জানে। কোনো ৰাজনৈতিক শক্তিশালী নেতাৰ নিৰ্দেশ মৰ্মেই একাংশ প্ৰবঞ্চকক হেনো ধৰা পেলোৱা নাই। যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে, আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাই আছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। ইয়াত গোটেই এই কোটি কোটি টকা, এই কোটি কোটি টকাটো আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। এই মাৰ্কেটৰ ভিতৰত ইনভেষ্ট কৰা আমাৰ অসমৰ দুখীয়া ৰাইজ হ'ব নোৱাৰে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। আৰু সেইকাৰণে যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে, আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। আজি তেওঁলোকেতো কোন মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল যে নহয় যে অসম আৰক্ষীৰ পৰা ইমান দিন পলাব পাৰে। নিশ্চয় তেওঁলোকে সহায় পাই আছে, নিশ্চয় আৰক্ষী তেওঁলোকক জানে যে তেওঁ ক'ত আছে। তথাপিও কোনোবা এজন বিশেষ শক্তিশালী ৰাজনৈতিক নেতাৰ নিৰ্দেশ মৰ্মে তেওঁলোকক ধৰা পোৱা নাই। নহ'লে মই নাভাবোঁ যে অসম আৰক্ষী ইমান দুৰ্বল যে এই শিল্পীসকলক, এই সৰু সৰু ল'ৰাক তেওঁলোকে ধৰিব পৰা নাই। তেওঁলোকে চব কথা জানে, কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবে তেওঁলোকে এতিয়াও তেওঁলোকক ধৰা পৰা নাই। আৰু মুখ্যমন্ত্ৰী নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাই আছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। মই ইয়াৰ লগতে ক'বলৈ বিচাৰোঁ যে ধিং কাণ্ডত দুয়োজন ব্যক্তি এতিয়াও তেওঁলোকক আমি পোৱা নাই। তাৰ ক'ত আছে আমি অসম আৰক্ষীৰ পৰা জানিবলৈ বিচাৰোঁ যে সেই দুয়োজন ক'ত আছে। তেওঁলোকক শাস্তি পাব লাগে, আটাইতকৈ কঠোৰ শাস্তি পাব লাগে। যিসকলে সেই ৰেপ কাণ্ডৰ লগত জড়িত সেই দুয়োজন ব্যক্তি কওক। তো আজি ৰাইজে চাই আছে কি এটা পিছত এটা গৃহ বিভাগ আজি বিভিন্ন জৰিয়তে 15 আগষ্টৰ কথা কওক, এই দুয়োজন ব্যক্তি যে লাপতা আছে ধিং কাণ্ডৰ লগত জড়িত হৈ থকা বা বৰ্তমানৰ ট্ৰেডিং স্কেমত এটা পিছত এটা তেওঁলোকৰ নিজৰ ব্যৰ্থতাৰ প্ৰমাণ দি আছে। আৰু গৃহ বিভাগৰ দায়িত্ব আজি মুখ্যমন্ত্ৰী লৈছে। যদি নাই পাৰা, যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে, আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাই আছে সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ বাগি বাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। ইয়াত গোটেই এই কোটি কোটি টকা, এই কোটি কোটি টকাটো আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। এই মাৰ্কেটৰ ভিতৰত ইনভেষ্ট কৰা আমাৰ অসমৰ দুখীয়া ৰাইজ হ'ব নোৱাৰে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক